অসমৰ অন্যতম কছাৰীমূলীয় আদিম জনজাতি জনগোষ্ঠী এই জনগোষ্ঠীটোৰ জাতীয় সংগঠন হিচাপে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাই যোৱা মাহৰে পৰা এলানি কাৰ্যসূচী আমি আন্দোলনৰ কাৰ্যসূচী ৰচনা কৰিছোঁ। ইতিমধ্যে প্ৰথম লানি আন্দোলনৰ কাৰ্যসূচী সমাপ্ত হৈছে আৰু দ্বিতীয় লানি আন্দোলনৰ কাৰ্যসূচী আজিৰে পৰা এই গণবিক্ষোভ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আজি বাক্সা জিলাৰ সদৰ মুছলপুৰত এই গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। অহাকালি তামোলপুৰ জিলা সদৰ তামোলপুৰত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আৰু পৰহি 18 তাৰিখে ওদালগুৰি জিলাৰ সদৰ ওদালগুৰিত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। শৰণীয়া কছাৰীসকল অসমৰ অন্যতম কছাৰীমূলীয় এটা আদিম জনজাতি জনগোষ্ঠী। ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰে পৰাই শৰণীয়া কছাৰীসকলে ভাৰতবৰ্ষৰ সংবিধানৰ ক্ৰমিক নম্বৰ পাছত শৰণীয়া কছাৰীসকল কছাৰী হিচাপে যিহেতু অন্তৰ্ভুক্ত হৈ আছে, গতিকে কছাৰী হিচাপে জনজাতিৰ প্ৰমাণপত্ৰ গ্ৰহণ কৰি ভাৰতবৰ্ষৰ সংবিধানে জনজাতিসকলক প্ৰদান কৰা সকলোবিলাক অধিকাৰ উপভোগ কৰি আহিছে। কিন্তু শৰণীয়া কছাৰী বিৰোধী একাংশ ন্যস্ত স্বাৰ্থ জড়িত ব্যক্তিয়ে শৰণীয়া কছাৰীসকলৰ এই ঐতিহাসিক শৰণীয়া কছাৰী জনগোষ্ঠীটোৰ সাংবিধানিক অধিকাৰ কেনেধৰণে নচ্ছাত কৰিব পৰা যায় তাৰ কাৰণে বিভিন্ন সময়ত অভিসন্ধি ৰচনা কৰি আহিছে আৰু তাৰ ফলশ্ৰুতিত যোৱা 2023 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আজিৰ তাৰিখলৈকে শৰণীয়া কছাৰী জনগোষ্ঠীৰ জনজাতি প্ৰমাণপত্ৰ বন্ধ হৈ আছে। আৰু এই বন্ধ হৈ থকাৰ সময়ছোৱাত আমি চৰকাৰক বিভিন্ন সময়ত দাবী উত্থাপন কৰিছোঁ যে শৰণীয়া কছাৰীসকল ঐতিহাসিকভাৱে কছাৰীৰ এটা ঠাল, সেয়া লাগিলে ইংৰাজৰ গৱেষণামূলক গ্ৰন্থতেই হওক, ভাৰতবৰ্ষ অসমৰ বিভিন্ন চৰকাৰী দস্তাবেজসমূহত শৰণীয়া কছাৰীসকল যে কছাৰীৰ এটা শক্তিশালী ফৈদ সেই কথা স্পষ্টভাৱে লিখা আছে। ইতিমধ্যে শৰণীয়া কছাৰীসকল ভাৰতবৰ্ষৰ সংবিধানৰ জনজাতি তালিকাত ক্ৰমিক নম্বৰ পাছত কছাৰী হিচাপে অন্তৰ্ভুক্ত হৈ আছে। ইয়াৰ পিছতো বিভিন্ন ৰাজনৈতিক ষড়যন্ত্ৰৰ বুলি হয় শৰণীয়া কছাৰীসকলৰ জনজাতি প্ৰমাণপত্ৰ বন্ধ কৰি দিয়া হৈছে। গতিকে সেইকাৰণে আমি চৰকাৰক দাবী উত্থাপন কৰি আহিছোঁ যে শৰণীয়া কছাৰীসকলৰ সাংবিধানিক এই প্ৰাপ্য অধিকাৰ অতি শীঘ্ৰে যদি প্ৰদান কৰা নহয় তেতিয়াহ'লে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ নেতৃত্বত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ পোষকতা ইতিমধ্যে আমি কৰিছোঁ। শৰণীয়া কছাৰী জনগোষ্ঠীৰ এই 2023 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখৰ পৰা বন্ধ হৈ থকা জনজাতি প্ৰমাণপত্ৰৰ কাৰণে আজি মেডিকেল শিক্ষা, ইঞ্জিনিয়াৰিং শিক্ষা, বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়সমূহত নামভৰ্তিৰ কাৰণে জনজাতি কোটাসমূহত অন্তৰ্ভুক্ত হ'ব পৰা নাই। ইয়াৰ উপৰিও চাকৰি বাকৰিৰ পৰা আৰম্ভ কৰি স্কলাৰশ্বিপ বা চৰকাৰী বিভিন্ন কল্যাণমূলক আঁচনিত যিহেতু জাতিগত পৰিচয় পত্ৰখন আজি তাৰিখত বাধ্যতামূলক, গতিকে এইখন নোহোৱাৰ বিনিময়ত শৰণীয়া কছাৰী জনগোষ্ঠীৰ সৰ্বস্তৰৰ জনসাধাৰণে সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'বলগীয়া হৈছে। সেইকাৰণে আমি অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে শৰণীয়া কছাৰীসকল যিহেতু অসমৰ ঐতিহাসিক কছাৰী মূলৰ এটা জনজাতি জনগোষ্ঠী, এই জনগোষ্ঠীয়ে বিভিন্ন সময়ত এনেধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে। সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰত আমাৰ আস্থা আৰু বিশ্বাস আছে। শৰণীয়া কছাৰীসকলৰ এই দীৰ্ঘদিনীয়া যিটো সমস্যা, এই সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰিছোঁ। কাৰণ পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ গণতান্ত্ৰিক গণৰাজ্য ভাৰতবৰ্ষ এখন দেশ। ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ গণতান্ত্ৰিক কল্যাণকামী এখন দেশ। এই দেশৰ অসম ৰাজ্যৰ এই 4 লক্ষ জনসাধাৰণে পৰিপূৰ্ণ এটা জনগোষ্ঠীক ইমান দিনৰ পৰা জনজাতি প্ৰমাণপত্ৰৰ পৰা বঞ্চিত কৰি ৰাখিছে। এই কথা কোনো কথাতে সহ্য কৰা নহ'ব। যদি চৰকাৰখনে এনেকুৱা ভাবিছে যে শৰণীয়া কছাৰীসকলক এই সাংবিধানিক অধিকাৰৰ পৰা নচ্ছাত কৰি এখেতসকলক যদি শৰণীয়া কছাৰীসকলক যদি অসমৰ বুকুৰ পৰা নাইকিয়া কৰি দিব বিচাৰিছে তেতিয়াহ'লে শৰণীয়া কছাৰীসকলেও ৰৈ নাথাকিব। আৰু ইতিমধ্যে শৰণীয়া কছাৰী জনগোষ্ঠীৰ আবাল বৃদ্ধা বনিতাৰ পৰা সকলোৱে ইতিমধ্যে আন্দোলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আৰু আমাৰ প্ৰাপ্য সাংবিধানিক অধিকাৰ প্ৰাপ্তিৰ ক্ষেত্ৰত শৰণীয়া কছাৰীসকলে যি পৰ্যায়লৈকে যাব লাগে সেই পৰ্যায়লৈকে যাবৰ কাৰণে কিন্তু কুণ্ঠাবোধ নকৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।